ৰিজনিঙৰ ট্ৰিক্সসমূহ দিয়া হৈছে মানে ট্ৰিক্সত হ'লে আমি সোনকালে সেইটো সলিউশন উলাই ল'ব পৰা যায় যেহেতু আমি আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ তো সেইকাৰণে আমাৰ মেথছৰ ক্ষেত্ৰত হওক বা ৰিজনিঙৰ ক্ষেত্ৰত হওক মানে সায়েন্সৰ বেকগ্ৰাউণ্ডখিনিৰ কাৰণে ইমান এটা প্ৰব্লেম নহয় কিন্তু আৰ্টছ বেকগ্ৰাউণ্ডৰ কাৰণে মানে মেথছ ৰিজনিং সেইখিনি ক্ষেত্ৰত অকণ দিগদাৰ হয় অকণটো ভয় লাগিছে কনফিডেন্সটো কিন্তু ইয়াত যেহেতু মক টেষ্ট চলি থাকে সো মক টেষ্টটো দি এতিয়া বাৰু কনফিডেন্সটো অকণ আহিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে এতিয়া লখিমপুৰতো দেখা গৈছে ব্যাপক প্ৰস্তুতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক প্ৰস্তুতি দেখা গৈছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ লখিমপুৰৰ এটা কোচিং চেণ্টাৰত ইম্পেক্ট নামৰ এটা কোচিং চেণ্টাৰত উপস্থিত আছোঁ এই চেণ্টাৰতে এতিয়া ছাত্ৰ ছাত্ৰীসকলক দেখা গৈছে যে এডিআৰই পৰীক্ষাৰ বাবে এতিয়া সাজু হৈ থকা দেখা গৈছে তেওঁলোকে কিদৰে প্ৰস্তুতি চলাইছে আমি তেওঁলোকৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম হয় কিদৰে প্ৰস্তুতি চলাইছে তোমালোকে ইয়াত এডিআৰই যিহেতু চাপিছে এতিয়া ক্লাছ কৰি থকা হৈছে ইয়াত ৰেগুলাৰলি লাইব্ৰেৰীৰো সুবিধা আছে ক্লাছো কৰি থকা আছে টিচাৰ্ছকেইটাই গাইড দিছে ভালকৈ আৰু আমিও নিজৰ প্ৰস্তুতিটো নিজৰ ভাগে ভালকৈ চলাই গৈ আছোঁ আৰু কি বিষয়ত তোমালোকে অকণমান কষ্ট পাই আছিলা বা কি বিষয়ত এতিয়া কি বিষয়ৰ কাৰণে বেছি গুৰুত্ব দিছা মেথছটো পাৰ্টিকুলাৰলি অলপ টান আছেই বাৰু এইটো চবেই টান পায় আৰু ৰিজনিংটো ক'ব গ'লে অকণমান ক্ৰিটিকেল আছে মানে এইটোতে আৰু অন্য এজনৰ ওচৰত আমি যাবলৈ বিচাৰিছোঁ হয় কেনেদৰে প্ৰস্তুতি চলি আছে এতিয়া ঠিকে খালি হেৰি মেথছৰ অলপ প্ৰব্লেম আছিলে বাকী ক্লাছে চলি আছে বাট মেথছৰ কাৰণে ছাৰেও এক্সট্ৰা আমাক টাইম দিছে য'ত ক্লাছৰ বাদেও এক্সট্ৰা প্ৰেক্টিছ আমি কৰিব পাৰোঁ আৰু লাইব্ৰেৰীৰ সুবিধাও আছে যিহেতু কাৰোবাৰ কিবা যদি ডাউট থাকে তেতিয়া গৈ সুধিব পাৰে আৰু ৰিজনিঙৰ ট্ৰিক্সসমূহ দিয়া হৈছে মানে ট্ৰিক্সত হ'লে আমি সোনকালে সেইটো সলিউশন উলাই ল'ব পৰা যায় সো আমাৰ এই বেচটো ভিক্টৰ 7 হয় ভিক্টৰ 7 জুন 18 পৰা ষ্টাৰ্ট হৈছে আৰু ছেপ্টেম্বৰ 10 লৈকে কোৰ্স কমপ্লিট হৈ যাব অলৰেডি আমাৰ কোৰ্স কমপ্লিট হৈছেগৈ কিন্তু টিচাৰসকলে মানে ৰিভিজন টাইপ দি আছে তাকে কেনেদৰে প্ৰস্তুতি চলাইছে তোমালোকে যেহেতু চাব গ'লে মই এজন আৰ্টছৰ ষ্টুডেণ্ট আছিলোঁ আগতে তো মোৰ মেথছৰ প্ৰতি ইমান ভাল পাৰফৰ্মেঞ্চ নাছিলে ইম্পেক্টৰ ক্লাছ কৰিব অহাৰ পৰা এতিয়া মোৰ মেথছ ৰিজনিং আৰু ইণ্ডিয়ান হিষ্ট্ৰী আছাম হিষ্ট্ৰী গোটেইখিনি অলমষ্ট পাৰিছোঁগৈ আগতকৈ আৰু বহুতখিনি আগবাঢ়িছে ইয়াত দেখা গৈছে ছাত্ৰ ছাত্ৰীসকল সুন্দৰকৈ ইয়াত প্ৰস্তুতি চলাই আছে আৰু তেওঁলোক যথেষ্টখিনি উপকৃত হৈছোঁ বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু আমি আৰু অন্য কেইজনমান ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিবলৈ যত্ন কৰিম হয় প্ৰস্তুতি যেতিয়া আমি মানে কোচিংটো নোলোৱাকৈ ঘৰত যেতিয়া কৰি আছিলোঁ তেতিয়া বহুতখিনি অসুবিধা পাইছিলোঁ চিলেবাছটো বহুত বেছি ভাষ্ট আছিলে কি পঢ়িব লাগিব কেনেকৈ আৰম্ভ কৰিম কেনেকৈ শেষ কৰিম সেইখিনি আমি একো মানে এটা আইডিয়া ল'ব পৰা নাছিলোঁ কিন্তু ইয়াত কোচিংটো লোৱাৰ পিছত মানে বহুতখিনি উপকৃত হৈছোঁ ছাৰহঁতে আমাক তেনেকৈ গাইডেঞ্চ দিছে আৰু কেনেকৈ পঢ়িব লাগিব সেইখিনি যথেষ্ট আমাক মানে হেল্প কৰিছে আৰু যেহেতু আমি আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ তো সেইকাৰণে আমাৰ মেথছৰ ক্ষেত্ৰত হওক বা ৰিজনিঙৰ ক্ষেত্ৰত হওক মানে সায়েন্সৰ বেকগ্ৰাউণ্ডখিনিৰ কাৰণে ইমান এটা প্ৰব্লেম নহয় কিন্তু আৰ্টছ বেকগ্ৰাউণ্ডৰ কাৰণে মানে মেথছ ৰিজনিং সেইখিনি ক্ষেত্ৰত অকণ দিগদাৰ হয় কিন্তু ইয়াত কোচিংটো লোৱাৰ পিছত যথেষ্টখিনি উপকৃত হৈছোঁ মানে আধা যিখিনি মানে কনচেপ্ট আমাৰ নাছিলে সেইখিনি ছাৰহঁতে বুজাই পৰা ক্লিয়াৰ কৰি দিছে আৰু আমাৰ প্ৰত্যেক ইয়াতে দেওবাৰে মক টেষ্ট হৈ আছে মক টেষ্টখিনি দিও আমি বহুত যথেষ্ট উপকৃত হৈছোঁ মানে কনফিডেন্স লেভেলটো আহিছে যে পৰীক্ষাত মানে আমি এনেকৈ যদি কুৱেশ্যন আহে আমি এটেম্প কৰিব পাৰিম সেয়ে নিচেই ওচৰ চাপিছে এতিয়া পৰীক্ষা নিচেই ওচৰ চাপিছে সাজু হৈছোঁ বুলি ভাবিছানে প্ৰস্তুত বুলি ভাবিছানে হয় নিজৰ ফালৰ পৰাতো চেষ্টা কৰি আছোঁ ছাৰহঁতে শিকোৱা মতে আমি তেনেকৈ আগবাঢ়ি গৈ আছোঁ বাকী কি হয় পিছত দেখা যাব আৰু কেনেদৰে প্ৰস্তুতি চলাইছে আপোনালোকে ইয়াত আৰু কি বিষয়ত আগতে কঠিন পাইছিলে এতিয়া কেনেকুৱা পাইছে হয় একচুৱেলি ক'ব গ'লে মানে মোৰ মেথছটো আৰু ৰিজনিংটোত অকণ কনফিউজন আছিলে যিহেতু এতিয়া ইয়াতে কোচিং চেণ্টাৰটোত জইন কৰি মেলি এতিয়া বৰ্তমান মই মেথছ আৰু ৰিজনিংটোত কনফিউজন বহুত দূৰ হৈছে আৰু প্লাছ মোৰ বাৰু প্ৰস্তুতিটো চলি আছে এতিয়া দেখা যাব পিছত কি হয় এতিয়া মোৰ ইয়াত জইন কৰা প্ৰায় 2 মাহমান হৈছে আগতে 3 মাহ বেলেগৰ হৈছে মোৰ অকণমান লেট হৈ গ'ল তথাপিও মই যিমান দূৰ পাৰিছোঁ মই নিজৰ পৰাও অকণ ট্ৰাই কৰিছোঁ আৰু প্লাছ ইয়াত কোচিং চেণ্টাৰত আহি মেলি মোৰ মেথছ আৰু ৰিজনিংটোত বহুত কনফিউজ আছিলে সেই দুটা ক্লিয়াৰ হৈ গৈছে মোৰ যিমান এইবাৰ প্ৰথম বহিম হয়
অকণটো ভয় লাগিছে কনফিডেঞ্চটো কিন্তু ইয়াত যিহেতু মক টেষ্ট চলি থাকে চ' মক টেষ্টটো দি এতিয়া বাৰু কনফিডেঞ্চটো অকণ আহিছে এতিয়া যেনেকৈ কুৱেশ্যন পেটাৰ্ণবোৰ আহে বা কি হয় ছাৰহঁতে ভালকৈ আমাক মক টেষ্ট পাতি মেলি জনাই দিছে গতিকে এতিয়া অকণমান কনফিডেঞ্চটো হ'লেও আহিছে প্ৰশিক্ষকসকল আছে ইয়াত আমি প্ৰশিক্ষকৰ লগত কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে কিদৰে ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষাৰ্থীসকলক কিদৰে তেখেতলোকে প্ৰশিক্ষণ দি আহিছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাই আছে প্ৰস্তুতি আমাৰ এতিয়া ক্লাছেছখিনি ক'বলৈ গ'লে এইটো আমাৰ লাষ্ট বেটছ হয় এইটো আমাৰ এতিয়া শেষ হ'বলৈ গৈ আছে আমি 10 তাৰিখৰ ভিতৰত ভাবিছোঁ যে গোটেইখিনি কোৰ্চখিনি আমি কমপ্লিট কৰাই দিম তাৰপিছত তেওঁলোকে ৰেগুলাৰ ক্লাছেছ কৰি আছে এতিয়া আমি ক'বলৈ গ'লে ছেটাৰডে ছানডেও আমি ক্লাছেছ দি আছোঁ আৰু আমি এতিয়া ধৰক এতিয়া ডেইলি আমি 4 ঘণ্টাকৈ ক্লাছেছ দি আছোঁ এনেইতো 2 ঘণ্টাই ক্লাছ হয় তো 4 ঘণ্টাকৈ দি আছোঁ যাতে সেই কোৰ্চখিনি আমি যিমান পাৰোঁ সোনকালে সেইখিনি শেষ কৰিব পাৰোঁ যাতে তেওঁলোকেও নিজৰ প্ৰস্তুতিটো আৰম্ভ কৰিব পাৰে কি বিষয়ৰ ওপৰত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক বেছি গুৰুত্ব দিছে মেইনলি তেওঁলোকৰ যিহেতু প্ৰব্লেমটো মেথছ আৰু ৰিজনিঙত হৈ আছে আৰ্টছ বেকগ্ৰাউণ্ডৰ আছে সেইকাৰণে মেথছ আৰু ৰিজনিঙত আমি বেছিকৈ ফ'কাছ কৰিছোঁ কিন্তু তাৰ উপৰিও আপোনালোকৰ ইংলিছ আছে GS আছে এতিয়া ছ'চিয়েল ষ্টাডিজ বুলি এটা নতুনকৈ ছাবজেক্ট দিছে যিটো GSৰে পাৰ্ট হয় তো সেইখিনিও আমি দি আছোঁ তেওঁলোকক ইভিনিঙো আমি বেলেগকৈ এটা লাইভ ক্লাছ দিওঁ সেইটো অকল এইটো বেটছৰ বুলি নহয় সেইটো সকলোৰে কাৰণে ফ্ৰী হয় ইউটিউবত আমি দি থাকোঁ আৰু আমাৰ মক টেষ্টবিলাক হৈ থাকে এভৰি ছানডে হৈ থাকে আৰু সেই মক টেষ্টবিলাকৰ আকৌ এনালাইচিছ ভিডিঅ'জো আমি ইউটিউবত দি থাকোঁ তো সেইবিলাক চাই পিনি তেওঁলোকে প্ৰস্তুতি চলাই থাকে এতিয়া নিশ্চয় ওচৰ চাপিছে পৰীক্ষা নিশ্চয় ওচৰ চাপিছে বহুত দুখীয়া ছাত্ৰ ছাত্ৰী আছে যিসকলে কোচিং ল'ব পৰা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰে চাওক কথাটো হ'ল যে হয় প্ৰথম কথা হ'ল যে যিটো প্ৰিপেৰেশ্যন থাকে সেইটো প্ৰিপেৰেশ্যনটো একচুৱেলি 10 দিনত কোনো কৰিব নোৱাৰে সেইটো মিছা কথা হয় তো আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব আৰু সেইটো কাৰণে আজিকালি ক'বলৈ গ'লে ইনফৰ্মেশ্যনৰ অভাৰলোড হৈ গৈছে তো বিভিন্ন ধৰণৰ আজিকালি আপোনালোকে ইউটিউবতে হওক বা আপোনালোকে অনলাইনে হওক বা ধৰক মই কৈছোঁ যিখিনি সেবাৰ যিখিনি ক্লাছ 10লৈকে যিখিনি কিতাপ আছে সেইখিনি চালেও তেওঁলোকে কৰিব পাৰে প্ৰিপেৰেশ্যন সেই হিচাপত এতিয়া চাওক মই কৈছোঁ এতিয়া এইটো বেটছ তেওঁলোকৰ 3 মাহ 4 মাহ হৈছে এতিয়া কিছুমান বেটছ আছে আমাৰ প্ৰথম বেটছ যিটো আছিলে সেইটো আপোনাৰ ছেপ্টেম্বৰ 2023 পৰা ষ্টাৰ্ট হৈছিলে তো অভিয়াছলি তেওঁলোকৰ প্ৰিপেৰেশ্যন কৰিবলৈ বেছি টাইম পাইছে তো যিমানে টাইম দিব আৰু যিমানে নিজকে ঘঁহি থাকিব বস্তুখিনি যিমানে ইম্প্ৰুভ কৰি থাকিব তো তেনেকৈ প্ৰস্তুতিটো সেই হিচাপত বেছি ভাল হয় বুলি মই ভাবোঁ তো এওঁলোকেও বহুতখিনি চেষ্টা কৰি আছে যদিও এওঁলোকৰ শেষ বেটছ হয় তো এওঁলোকৰ অলপ মানে কষ্টটো অলপ বেছি ক'বলৈ গ'লে পদক্ষেপখিনিতো বহুত ভালেই পদক্ষেপ হৈছে এইখিনি মেইন কথাটো হ'ল যে আমাৰ যিখিনি প্ৰচেছ হয় গোটেইখিনি নিকা হ'ব লাগে যে ধৰক এতিয়া আমি বহুত দেখা পোৱা আজিকালি নেশ্যনেল এক্সামছখিনিতো আমি দেখা পাইছোঁ যে পেপাৰ লিকৰ কিছুমান ইছ্যুজ থাকে হয়নে নহ'লে কাৰাপশ্যনৰ কিছুমান ইছ্যুজ থাকে তো সেই ইছ্যুজখিনি নহৈ পিনি যিখিনি আচলতে পাব লাগে ল'ৰা ছোৱালী তেওঁলোকে যদি পায় আৰু দুখীয়া ল'ৰা ছোৱালী মানে দুখীয়া বুলি কথা নাই যিসকলে একচুৱেলি পাব লাগে হয় তেওঁলোকে পোৱাটোৱে আমি বিচাৰোঁ সেইটোৱে আমাৰ আশা হয় ছাত্ৰ ছাত্ৰীসকলক হয় তেওঁলোকক আমি এইটোৱে ক'ম যে এতিয়া চাওক বেছি সময় যিহেতু নাই তো নতুন বস্তু চাবলৈ কাৰণে বহুত আমাৰ হাতত সময় নাই তো যিখিনি আপোনালোকে অলৰেডি পঢ়িছিলে সেইখিনি ভালকৈ ৰিভাইজ কৰক নতুন বস্তু চাওক কিন্তু সেইটোত বেছিকৈ টাইম এইটো হ'ব নালাগে যে নতুন বস্তু আমি চাই আছোঁ পুৰণা বস্তুখিনি আমি পাহৰি গৈ আছোঁ কাৰণ আমি পাহৰিও গৈ থাকোঁ সেইটো কাৰণে নতুন বস্তু চোৱাৰ লগতে বেছি ইম্পৰ্টেণ্ট হয় যে আগৰখিনি আমি ৰিভাইজ কৰি থাকোঁ